নমস্কাৰ সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ আজি হৈছে সূৰ্যগ্ৰহণ আৰু এই সূৰ্যগ্ৰহণ সন্দৰ্ভত নাছাই কেইবাটা সতৰ্কবাণী জাৰি কৰিছে দেশবাসীলৈ আহক সবিশেষ জানি লওঁ আজি সূৰ্যগ্ৰহণ গ্ৰহণৰ সময়ত নুচুব আপোনাৰ মোবাইল ফোনটো এই সতৰ্কবাণী হৈছে নাছাৰ আজি সূৰ্যগ্ৰহণে আনিব পাৰে আপোনাৰ কাৰণে ভয়ংকৰ বিপদ আজি সূৰ্যগ্ৰহণৰ সময়ত মোবাইল ব্যৱহাৰ কৰোঁতে আপুনি সাৱধান হৈ যাওক আৰু কোটি কোটি জনতালৈ নাছাৰ এই সতৰ্কবাণী মোবাইলেৰে নুঠাব সূৰ্যগ্ৰহণৰ ফটো আৰু সূৰ্যগ্ৰহণৰ মুহূৰ্তত মোবাইলত আবদ্ধ কৰিলে আপুনি পৰিব পাৰে বিপদত স্মাৰ্টফোন বিকল হোৱাৰ লগতে ক্ষতি হ'ব পাৰে আপোনাৰ সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে ক্ষতি কৰিব কেমেৰাৰ লেন্স আৰু প্ৰত্যক্ষভাৱে লোৱা ফটো ভিডিঅ'বোৰৰ বাবে বিকল হ'ব পাৰে আপোনাৰ মোবাইল ফোনটো গতিকে আপুনি সতৰ্ক হৈ যাওক আপুনি আপোনাৰ মোবাইল ফোনটোৰে সূৰ্যগ্ৰহণৰ দৃশ্য আপোনাৰ কেমেৰাত অৰ্থাৎ মোবাইলৰ কেমেৰাত বন্দী নকৰিব সূৰ্যগ্ৰহণৰ সময়ত সম্পূৰ্ণ ৰূপত বিকল হ'ব পাৰে ইণ্টাৰনেট সেৱা আৰু সূৰ্যগ্ৰহণৰ সময়ত সম্পূৰ্ণৰূপে বিকল হ'ব পাৰে ইণ্টাৰনেট সেৱা আৰু নাছাই জাৰি কৰিছে বিশেষ সতৰ্কবাণী সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে প্ৰত্যক্ষ প্ৰভাৱ পেলাব জনসংযোগত আৰু নাছাৰ মতে সূৰ্যগ্ৰহণৰ ৰেডিয়েশ্যনে প্ৰত্যক্ষ প্ৰভাৱ পেলায় ইলেক্ট্ৰিক সামগ্ৰীসমূহত আৰু ক্ষীপ্ৰ ৰেডিয়েশ্যনৰ ফলত স্মাৰ্টফোনৰ সাধাৰণ লেন্স বিকল হোৱাটো স্বাভাৱিক বুলি এতিয়া নাছাই উল্লেখ কৰিছে আৰু ফটো অথবা ভিডিঅ'ৰ বাবে ব্যৱহাৰ কৰিব লাগিব বিশেষ লেন্সৰ আৰু উচ্চ ক্ষমতা সম্পন্ন লেন্স ব্যৱহাৰ কৰিহে ফটো উঠোৱাৰ নিৰ্দেশ দিছে এইবাৰ নাছাই আৰু এই গ্ৰহণ হ'ব অতিকৈ বিৰল আৰু মহাজাগতিক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্য দৃশ্যমান হ'ব আৰু দিনৰ 2:12 পৰা আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ অন্ত পৰিব 9 এপ্ৰিলৰ পুৱা 2:22 আৰু 12 ঘণ্টা ধৰি থাকিব এই গ্ৰহণ দেশৰ বিভিন্ন প্ৰান্ততে সূৰ্যগ্ৰহণ দেখা যাব আৰু ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰা আৰম্ভ হ'ব এই গ্ৰহণ আৰু মাজনিশা 2:22 অন্ত পৰিব এই গ্ৰহণ লগতে 50 বছৰৰ পাছত এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব আজি বিশ্ববাসী আৰু আজি 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সমগ্ৰ পৃথিৱী 7 মিনিট 14 ছেকেণ্ড ধৰি অন্ধকাৰ হৈ পৰিব পৃথিৱী আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ'ব এই গ্ৰহণ আৰু এয়া বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ আৰু 7 মিনিট 14 ছেকেণ্ডত হ'ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু UAE সময় অনুসৰি 10:22 গ্ৰহণৰ লগতে দেখা যাব জোন আৰু 2:13 পৰা আংশিক পোহৰ পৰিব পৃথিৱীত আৰু গ্ৰহণৰ পাছত আকাৰতকৈ 4 গুণ সৰু দেখা যাব এই সূৰ্য ইয়াৰ পূৰ্বে 1973 চনত হৈছিল এনে দীঘলীয়া সূৰ্যগ্ৰহণ